নমস্কাৰ, মোৰ অতিকৈ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, শিক্ষাগুৰুসকল, বিচাৰকৰ আসন অলংকৃত কৰা শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী, লগতে উপস্থিত সন্মানীয় অভিভাৱকসকল। মোৰ নাম দীপশিখা দেৱী। মই আজি এটি অসমীয়া কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটিৰ নাম হ'ল গছ ভাল পোৱা ককাৰ খং। কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱ। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতাৰাৰ বিয়ালৈ মাতিলা, পিছে ৰবাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰবা নাই কিয় হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতা, এই জুলুকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছডাল কটাৰ বাবে লুচি, ভাজি, ৰসগোল্লা একো কি নাখাওঁ। ধন্যবাদ।